ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ও ভাৰতৰত্ন প্ৰয়াত ৰাজীৱ গান্ধীৰ ৭০তম জন্ম দিৱস উপলক্ষে অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰিছে। গতিকে আজি ৰাজীৱ ভৱনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে প্ৰয়াত ৰাজীৱ গান্ধীৰ ৭০তম জন্ম দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। আজি পুৱাত ৰাজীৱ গান্ধীৰ ৭০তম জন্ম দিৱসৰ মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী শ্ৰীযুত তৰুণ গগৈদেৱে অংশগ্ৰহণ কৰে। তেওঁ প্ৰথমতে প্ৰয়াত ৰাজীৱ গান্ধীৰ আৱৰ্ত মূৰ্তিত পুষ্পাঞ্জলিও মাল্য অৰ্পণ কৰে। লগতে প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূৱনেশ্বৰ কলিতাও উপস্থিত থাকে। শ্ৰদ্ধাঞ্জলিৰ পিছত সৰ্বধৰ্ম পাঠ অনুষ্ঠান হয়। আজিৰ এই প্ৰাক্তন প্ৰধানমন্ত্ৰী ও ভাৰতৰত্ন প্ৰয়াত ৰাজীৱ গান্ধীৰ জন্ম দিৱস শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত কংগ্ৰেছৰ বহু বিধায়ক মন্ত্ৰীসকলে ভাগ লয়। আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকি প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূৱনেশ্বৰ কলিতাই সাংবাদিকক কয়, প্রয়াত প্রধানমন্ত্রী ভারতরত্ন রাজীব গান্ধীর ৭০তম জন্ম বার্ষিকী আমার অসম প্রদেশ কংগ্রেস কমিটিয়ে বিভিন্ন কার্যসূচী লৈ আরম্ভ করেছে। এতিয়া রাতিপুৱাই প্রয়াত প্রধানমন্ত্রী ভারতরত্ন রাজীব গান্ধীর প্রতি শ্রদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত হৈছে। মাননীয় মুখ্যমন্ত্রী শ্ৰীযুত তৰুণ গগৈৰ উপৰিও আমাৰ দলৰ শীৰ্ষ নেতৃবৃন্দ ইয়াত যোগদান কৰিছে আৰু প্ৰয়াত নেতাগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যদান আৰু পুষ্পাঞ্জলি অৰ্পণ কৰিছে। আৰু তাৰ পিছত আমাৰ প্ৰাৰ্থনা সভা অনুষ্ঠিত হ'ল আৰু ইয়াৰ পিছত তেখেতৰ সোঁৱৰণী সভা অনুষ্ঠিত হ'ব। তাৰোপৰি আমাৰ প্ৰতিখন জিলাতে আৰু বিভিন্ন সংগঠনৰ দ্বাৰা আজিৰ দিনটো আজিৰ এই জন্মবাৰ্ষিকী পালন কৰা হ'ব আৰু তাৰ ভিতৰত আমাৰ বিভিন্ন আলোচনা চক্ৰ আৰু বিভিন্ন কাৰ্যসূচী আমি আজি গুৱাহাটী প্ৰমুখ্যে বিভিন্ন চহৰত আজি অনুষ্ঠিত কৰা হৈছে বিভিন্ন অঞ্চলত আৰু এই অনুষ্ঠান আমাৰ দিনজোৰা আজি চলি থাকিব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, সেন্টিনেল নিউজ, গুৱাহাটী।